Welcome students. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6ৰ মেথছৰ কৰি চাওঁ 7.15 আমি ডিসকাশন কৰিবলৈ ওলাইছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে মন দি চাবা, তোমালোকে গোটেইখিনি কথা ভালদৰে শিকিব পাৰিবা। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিবা, শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক আছে? সব স্টাৰ্ট কৰো। আমি কৰি চাওঁ 7.15ৰ কোৱেশ্চন নম্বৰ 1 লৈকে আহিছো। ইয়াত আমাক কি দিছে, মান নিৰ্ণয় কৰিবলৈ দিছে। আমাক দুটা ভগ্নাংশ দিয়া আছে, মাজত বিয়োগ চিন দিয়া আছে। তাৰ মানে আমি কি কৰিব লাগে, এই ভগ্নাংশ দুটাৰ বিয়োগফলটো উলিয়াব লাগে। আমি যদি ভগ্নাংশ দুটালৈ লক্ষ্য কৰো, আমি দেখা পাওঁ যে ভগ্নাংশ দুটাৰ হৰ একে আছে। এতিয়া যদি কোনো যোগ বা বিয়োগ কৰিবলগীয়া ভগ্নাংশবিলাকৰ হৰ একে থাকে, তেতিয়া আমাৰ কাৰণে একেবাৰে সহজ হয়। তেতিয়া আমি কি কৰিব লাগে, আমি হৰটো লিখিব লাগে। তো হৰটো কি আছে, 10 হ'ব। তাৰ পিছত কি কৰিব লাগে, লব দুটা লিখি মাজৰ চিনটো দিব লাগে। ইয়াত লবটো কি আছে 7, ইয়াতে কি আছে 4, মাজত কি আছে বিয়োগ চিন। একেবাৰে সিম্পল। তো আমি কিমান পালো 7/4 তো এইটো আমাৰ আনসার। কোৱেশ্চন নম্বৰ 2 টা ইয়াতো চোৱা কি আছে, এই দুটা ভগ্নাংশ দি আছে 11/6 আৰু 11/3। দুটাৰ হৰটো একে আছে, গতিকে আমি কি কৰিম, আমি হৰটো লিখি ললো। এটা দুটা লব লিখা আৰু মাজৰ বিয়োগ চিনটো দি দিয়া, হৈ গল। তো আমি কিমান পাম, 6 × 3 = 3, তো 3/11 বা 11/3। তো এইটো आंसर। এতিয়া কোৱেশ্চন নম্বৰ 3 টা ইয়াতো একে আছে, দুটা ভগ্নাংশ দি আছে, মাজত বিয়োগ চিন দি আছে। তাৰ মানে আমি ভগ্নাংশ দুটাক আমি বিয়োগফল উলিয়াব লাগে। হৰটো চোৱা, দুটাৰে হৰটো একে আছে নে নাই? সো যদি দুটাৰে হৰটো একে থাকে, আমি হৰটো লিখি দিলে হ'ল। লিখি পেলাই ওপৰত লব দুটাৰ মাজত লিখা, ইয়াত লব 11, ইয়াত 5 আছে লিখিলো, মাজৰ চিনটো দিয়া। তো 11/5 গলে 6, তলত থাকিল 13। তো ভগ্নাংশটো কি হল 13/6। এইটো आंसर। ইয়াত আহা কোৱেশ্চন নম্বৰ 4 ত আহা, ইয়াতো একে হয়। হৰ দুটা কি আছে, একে আছে। হৰটো লিখা, ওপৰত লব দুটা লিখি দিয়া, বিয়োগ চিন দি দিয়া। 5 গলে 3, তলত 17। তো ভগ্নাংশটো কি পালা 17/3। এতিয়া কোৱেশ্চন নম্বৰ 5 লৈকে আহা। ইয়াত ভগ্নাংশ দুটা কি দি আছে, 22/9, 22/2, মাজত বিয়োগ চিন। তো ইয়াতো আমাৰ হৰ একে আছে, গতিকে হৰটো লিখা। ইয়াত লবটো কিমান আছে 9, ইয়াত লবটো কিমান আছে 2, মাজত বিয়োগ চিনডাল দিয়া। 9 গলে 7, 22। তো आंसर পালো আমি 22/7 বা 7/22। এতিয়া ইয়াৰ পৰা আমি এটা কনক্লুজন দিব পাৰো কি, মই আগতেও কৈছো, যেতিয়া ভগ্নাংশ দুটাৰ হৰ একে থাকে তেতিয়া আমি হৰটো লব লাগে, আৰু যি ভগ্নাংশ দিয়া থাকে তাৰ লব দুটা লিখি পেলাই যোগ চিন থাকিলে মাজত যোগ চিন থাকিলে যোগ দিব লাগে, বিয়োগ চিন থাকিলে বিয়োগ দিব লাগে। এনেকে আমি অংকটো সলভ কৰিব পাৰো। ঠিক আছে?